পিৰিয়ডছৰ সময়ত যদি আপোনাৰ পেটৰ বিষ হয়, আপোনাৰ PCOD, PCOSৰ দৰে সমস্যা আছে, তেনে ক্ষেত্ৰত আপুনি এই মন্ত্ৰটো জপ কৰি এই সমস্যাটো নোহোৱা কৰিব পাৰে। এতিয়া আমাৰ বহু মহিলা আছে, এই ভিডিঅ'টো স্পেচিয়েলি মহিলাসকলৰ বাবে। বহু মহিলাৰ সমস্যা আছে যে বিশেষকৈ আজিকালি একেবাৰে য়ং এজৰ পৰা এনেকুৱা ধৰণৰ সমস্যাবোৰ হোৱা দেখিবলৈ পোৱা যায়। কি হয়, PCOD হয়, PCOS হয়, কেতিয়াবা ৱেটটো বহুত বেছি বাঢ়ি যায়, তাৰ কাৰণেও হয়। এই সমস্যাটো যদি আপোনাৰ হৈ আছে, আপুনি ডক্টৰৰ পৰামৰ্শ অবিয়াছলি ল'ব লাগিব। ডক্টৰৰ পৰামৰ্শ নোহোৱাই আপুনি ভাল নহয়। কিন্তু কেতিয়াবা এনেকুৱা হয়, আপুনি এই বেমাৰবোৰ এনেকুৱা নহয় যে এটা সময়ত ষ্টপ হৈ যায়। এই বেমাৰবোৰ ষ্টপ হৈ যোৱা বেমাৰ নহয়। এই বেমাৰবোৰ আপোনাৰ বয়স বাঢ়ি যাই থাকিব, বেমাৰটো আপোনাৰ লগত যাই থাকিব। বেমাৰটো নোহোৱা হৈ নাযায়। নোহোৱা তেতিয়া হ'ব যেতিয়া আপোনাৰ লাইফষ্টাইল সলনি হ'ব, যেতিয়া আপুনি এক্সাৰচাইজ কৰিব ল'ব। PCOD, PCOS, থাইৰয়ড এইবোৰ সমস্যা এনেকুৱা যে আপোনাৰ লগত বেমাৰটো বাঢ়ি বাঢ়ি গৈ থাকে, কমি নাযায়। আপুনি ঔষধ খাই আছে, কণ্ট্ৰল হৈ থাকিব, কিন্তু যেতিয়া আপুনি ঔষধটো এৰি দিব, সেই বেমাৰটো আকৌ আহি যায়। মানে সেই বেমাৰটো ষ্টপ হৈ নাযায়, সেই বেমাৰটো আকৌ আহি যায়। যাৰ ফলত পিৰিয়ডছ ইৰেগুলাৰ হয় বা পিৰিয়ডছৰ সময়ত খুব বেছি পেইন হয়, তেনেকুৱা ধৰণৰ সমস্যা হয়। তেনে ক্ষেত্ৰত আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'বই লাগিব। ডক্টৰৰ পৰামৰ্শ লোৱাৰ অবিহনে কোনো ৰাস্তা নাই। কিন্তু এই বেমাৰটো মই কৈছোঁৱে যে এটা সময়ত লৈ ষ্টপ হৈ নাযায়, বেমাৰটো হৈয়ে থাকে। তেনে ক্ষেত্ৰত আপুনি এই মন্ত্ৰটো জপ কৰি তাৰ এটা পজিটিভ ৰিজাল্ট পাব পাৰে। PCOD, PCOS যাৰ কাৰণে এক্সাৰচাইজ বহুত বেছি মেটাৰ কৰে। এক্সাৰচাইজ কৰিলে এই বেমাৰটো খুব সোনকালে হিল হয়। তেনে ক্ষেত্ৰত আপুনি এই মন্ত্ৰটো জপ কৰিও এটা ভাল ফল পাব পাৰে। এতিয়া মই মন্ত্ৰটো আপোনালোকক ক'ম, কোৱাৰ আগতে এটা ভাল খবৰ দিওঁ। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আপুনি আমাৰ হোৱাটছএপ 9864808721 এই নম্বৰত মেছেজ কৰিব। আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। PCOD, PCOS যদি হৈছে আপোনাৰ, আপুনি ডক্টৰক দেখুৱাই আছে বহু বছৰৰ পৰা, আপুনি এক্সাৰচাইজ কৰি আছে, নৰ্মেলি এক্সাৰচাইজ কৰিলে ভাল হৈ যায়, কিন্তু আপুনি এক্সাৰচাইজ কৰি আছে, ডক্টৰক দেখুৱাই আছে, তাৰপিছতো আপোনাৰ ভাল হোৱা নাই, তেনে ক্ষেত্ৰত আপুনিনো কি কৰিব? তেনে ক্ষেত্ৰত আপুনি এই মন্ত্ৰটো জপ কৰিব পাৰে। কাৰণ PCOD, PCOS থাকিলে এগৰাকী মহিলা মানুহৰ বহুত বেছি সমস্যা হয়, নহয়নে? কাৰণ তেওঁলোকৰ বহু মানুহৰ তেনেকৈ ল'ৰা ছোৱালী পৰ্যন্ত নোহোৱা হৈ যায়, যাৰ ফলত মানুহগৰাকী মানসিকভাৱে খুব ভাঙি পৰা দেখিবলৈ পোৱা যায়। কাৰণ সকলোৱে বিচাৰে মাক হ'বলৈ, হয়নে? তেনে ক্ষেত্ৰত যদি তেওঁ হ'বলৈ নোৱাৰে, সেই মানুহগৰাকীৰ মনত কিমান বেছি দুখ লাগিব পাৰে, হয়নে? গতিকে আপুনি যদি চিকিৎসা কৰিছে, বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে, তাৰপিছতো আপুনি পৰা নাই ভাল কৰিবলৈ, এই উপায়টো এবাৰ কৰি চাওক, আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। আপুনি কি কৰিব? কণিকা পৰমেশ্বৰী গায়ত্ৰী মন্ত্ৰ। আপুনি কণিকা পৰমেশ্বৰী গায়ত্ৰী মন্ত্ৰ জপ কৰিব। আপুনি যদি জপ কৰিব পাৰে তেতিয়া আপুনি কৰিব, নোৱাৰিলে আপুনি ইউটিউবত লগাই হ'লেও শুনিব। চাব আপুনি কিমান বেছি পজিটিভ ফিল কৰিব আৰু আপোনাৰ PCOD, PCOS নোহোৱা হোৱাৰ ক্ষেত্ৰত বহুত বেছি অৰিহণা যোগাব। যদি বিশ্বাস আছে আপুনি এবাৰ কৰি চাব।